আধাৰ কাৰ্ড পান কাৰ্ড কিবা কিবি আছে নে নাই? বালটো নাই গেলা যদি আপোনাক কাইলৈ কৈ দিয়ে আপোনাক খেদি দিম বুলি অসমৰ পৰা, সিহঁতৰ বাপেক আহিব লাগিব কেলা 14 গোষ্ঠী আহিব লাগিব সিহঁতৰ কেলা মোৰ মুখত বেয়াকে ওলাব দিয়ে বেছি সুধি নাথাকিবা মোৰ ৰাগ উঠি যায় কেলা জান মোৰ কবকাৰী হওক এতিয়া আপোনাৰ একোৱেই নাই, কাৰ্ড চাৰ্ট নাই। যদি কাইলৈ আপোনাক পুলিচে ধৰি লৈ যায়, খেদাব আপোনাক, কি হিমন্তই খেদাব আপোনাক, মোক বাংলাদেশত পঠিয়াব। তাৰ বাপেকৰ মোৰে বাংলাদেশী খাই কেলা অসমৰ পৰা উল্টা পুল্টা নাই কবি মোৰ ওচৰত এই বকি আছো কেলা হিমন্তই খেদিব আপোনাক। তাৰ নাম নাজানো কেলা মই ঘৰ চিনি পাওঁ হিমন্ত ঘৰ চিনি পায়? কিয় অসমৰ মুখ্যমন্ত্ৰী। মোৰ মুখখন মোকলাই নলবা যেতিয়া আমি কংগ্ৰেছে হেমন্ত বিশ্ব শৰ্মাদেৱক আনিছিলো আনি চিধা শিক্ষামন্ত্ৰী বনাইছিলো কিয় বাগৰিলে কিয় মাকৰ পেটত এবাৰহে জগে 10 বাৰ জগে নেকি কাহ পুৰুষ আমি পুৰুষত আছো সামাজিক একো নাই হাত সেইটো হাত তাৰপিছত উত্তৰ দিয়া ফুল বাৰৰ ফুল খেলা এইটো কংগ্ৰেছৰ হেৰি নহয়, এতিয়া আপোনাৰ একো ৰ'বা, আপোনাৰ এতিয়া আধাৰ কাৰ্ড নাই, পান কাৰ্ড নাই, কিছু নাই। যদি আপোনাক কেতিয়াবা ৰাতি আহি যদি উঠাই লৈ যায় কি হ'ব? কোনে নিব? পুলিচে। কাৰোবাৰ বাপেকৰ ঘাই খাই থৈছো কেলা কি তোমালোকে ইয়াত প্ৰবঞ্চনা কৰিবলৈ আহিছা নেকি? সত্য কোৱা সেইটো হয় বাৰু, হা হয়। কাৰোবাৰ ঘাই খাই থৈছে গোবিন্দই মোক উঠাই লৈ যাবলৈ কেলা হাত মাৰিয়া বেয়া ভাষাবোৰ কেলে মাতিছে? মাতিবি তোমালোকে যি প্ৰশ্ন কৰিছা সেইটো উত্তৰ দিছো পুলিচে কিয় উঠাই দিব মোক? হিমন্তই উঠাই নিব, হেমন্ত পুলিচ লগাই। তোৰ দাদাক লৈ আহে যা কেলা তোৰ কাকাক লৈ আহ মোক উঠাই নিবলৈ এইটো মই বৰিগাঁও লৈ ভৰ্তি